তো হাই বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। জীৱনত কিবা নহয়তো শিকিব, যিবোৰ সমস্যাৰ পৰা আপুনি শিকিব, জিকিব, কিন্তু কেতিয়াও হাৰ নামানে। হয়তো দুদিন দেৰি হ'ব সপোনবোৰ ঘূৰাবলৈ, কিন্তু আপুনি চাব পজিটিভলি যিমান আপুনি মানে বিশ্বাসত কিছুমান কাম কৰিব, তেতিয়া আপোনাৰ ছাকচেছ হোৱাটো নিশ্চিত। তো কেতিয়াও মানুহে নিজৰ ভৰসা হেৰাই দিব নালাগে, ভৰসা নিজৰ ওপৰত ৰাখিব লাগে। তো সেইটো কাৰণে নহয়তো জীৱনত কেতিয়াবা শিকিব, কিন্তু নিশ্চয় আপুনি জিকিব। তো মই কিছুমান কথা শিকিছোঁ আৰু জিকিছোঁ, তো মোৰ ফালৰ পৰা কৈছোঁ, শিকিবলৈ যত্ন কৰক, মানে সমস্যাৰ পৰা কেতিয়াও হাৰ নামানিব আৰু আগুৱাই যাওক নিজৰ বিশ্বাসত। সপোন নিশ্চয় পূৰণ হ'ব। তো ময়ো সেই সপোন পূৰণ হোৱাৰ আশাৰে সদায় পজিটিভলি ভাবোঁ আৰু সদায় হাঁহি মুখে থাকোঁ। হাঁহিটোতে পজিটিভ এটা ওলায়। তো যিমান যিয়ে নহওক কিয় হাঁহি থাকিব। তো মই মোৰ ফালৰ পৰা কৈছোঁ, মই যেনেকৈ আছোঁ আপোনালোককো মই সেইটোৱে মোৰ ফালৰ পৰা কৈছোঁ। আৰু মই যিহেতু খুব এটা থাকক নাথাকক বা হওক নহওক সেইটো বুলি নহয়, কিন্তু মই পজিটিভ সঁচাকৈ ভাবোঁ এইটো হ'ব বুলি ভাবি যাওঁ, কিন্তু ভগৱানৰ ক্ষেত্ৰত মোক হৈ যায়। তো আপোনালোকেও তেনেকৈ ভাবিব, তো ছাকচেছ হ'ব। তো মোৰ যদি কথাখিনি আপোনালোকৰ অকণমান মনটো চুই গৈছে, তেনেহ'লে মোক প্লিজ লাইক কৰিব, ফ'ল' কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। কিহৰ কাৰণে কি, কাৰোবাৰ যদি এষাৰ কথাৰে যদি কাৰোবাৰ জীৱন এটা সলনি কৰিব পাৰে, তেনেহ'লে মই চাগে ভাবোঁ মই অকণমান ছাকচেছ হ'ম। তো আপোনালোকে সদায় পজিটিভলি ভাবিব। তো ভালে থাকক, সুস্থ থাকক। আজিলৈ ৰাখিছোঁ, বাই।